2.3% হৈছে। আৰু 27% পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা কমি আজিৰ দিনত 5.3% ইয়াৰ হ্ৰাস পাইছে। আৰু আপোনালোকে সকলোৱে জানে বিগত সময়ত যদি ইয়াক আমি সংখ্যালৈ যাওঁ তেনেহ'লে প্ৰায় 34 কোটি 34 কৰোৰ কোটি জনতা আজি দৰিদ্ৰমুক্ত হৈছে মোদী ডাঙৰীয়াৰ যোৱা 11 বছৰীয়া শাসনকালত। 34 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আজি BPL-ৰ পৰা APL-লৈ ৰূপান্তৰ হৈছে, অৰ্থাৎ দৰিদ্ৰমুক্ত হৈছে। এই গৰীব কল্যাণৰ ক্ষেত্ৰত আজি 81 কোটি এতিয়া নতুনকৈ যিটো হিচাপ আহিছে 81 কোটি দেশৰ পৰিয়ালক, দেশৰ জনগণক আজি বিনামূলীয়া ৰেচন দি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰে আজি কোনো লোকে যাতে নোখোৱাকৈ থাকিব নালাগে বা ভোকত যাতে কোনো লোকে মৃত্যুবৰণ কৰিব নালাগে। এই দৰিদ্ৰ কল্যাণ, গৰীব কল্যাণৰ প্ৰতি যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সাহসী, বলিষ্ঠ আৰু দুখীয়া ৰাইজৰ হিতৰ হকে লোৱা পদক্ষেপ, তাৰ বাবে আজি আমি এই পৰিণামদায়ক এটা ইতিবাচক আৰু ভাৰতবৰ্ষত দুখীয়া মানুহৰ যি সমস্যা আছিল সেই সমস্যাবিলাক লাহে 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 আমি সমাধান কৰাত সফলতা অৰ্জন কৰিছোঁ। কোৱাৰ বা আমি মোদী ডাঙৰীয়াৰ প্ৰতি আজি ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে তেখেতৰ নীতি, তেখেতৰ সিদ্ধান্ত আৰু বলিষ্ঠ পদক্ষেপসমূহক অসমৰ 3.5 কোটি জনতাৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ কাৰণে আৰু 11 বছৰৰ সফলতাৰ আমাৰ যি দীঘলীয়া বৰ্ণিল যাত্ৰা সেই সন্দৰ্ভত আমি কিছু কথা ব্যক্ত কৰাৰ বাবে এই সংবাদমেল আয়োজন কৰিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আজি ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰিছে আৰু তাত তেখেতে গোটেইখিনি বিষয় সুন্দৰ ৰূপত তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ জনগণৰ মাজলৈ প্ৰেৰণ কৰিছে। আজি যদি আমি মহিলা সবলীকৰণৰ বিষয়টো চাওঁ তেতিয়া আপোনালোকে দেখিব যে দেশত যি 52 কোটি বেংক একাউণ্ট আজি খোলা হ'ল যোৱা 11 বছৰত, এই 52 কোটিৰ 47 কোটি বেংক একাউণ্ট মহিলা। এগৰাকী মহিলাই আজিৰ পৰা 10 বছৰ বা 15 বছৰ আগত এটা বেংক একাউণ্ট খুলিবলৈ বহুতখিনি কষ্ট কৰিব লাগিছে। মনত মহিলাৰ বেংক একাউণ্ট, সাধাৰণ গৃহিণী এগৰাকীৰ বেংক একাউণ্ট, এইবিলাক যে সপোন আছিল। কিন্তু আজি মোদী ডাঙৰীয়াৰ নীতিৰ কাৰণে আৰু আৰ্থিকভাৱে সকলোকে সমাহিতকৰণৰ নীতিৰ বাবে, ফাইনেন্সিয়েল ইনক্লুচিভনেছৰ কাৰণে আজি আমি 47 কোটি মহিলাৰ নতুন বেংক একাউণ্ট খুলিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে বেংক একাউণ্ট খোলাটো সফলতা এইকাৰণে আমাৰ কাৰণে যে আজিৰ দিনত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনিৰ যি তেওঁলোক হিতাধিকাৰী মাজত কোনো দালাল আৰু মধ্যভোগী নোহোৱাকৈ সম্পূৰ্ণ তেওঁলোকৰ কাৰণে গ্ৰহণ কৰা আঁচনিৰ ধন আমি ডাইৰেক্ট তেওঁলোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এই যিবিলাক কথাই আজি ভাৰতবৰ্ষত এটা নৱজাগৰণ সৃষ্টি কৰিছে। মহিলাৰ ক্ষেত্ৰত, যুৱক যুৱতীসকলৰ ক্ষেত্ৰত, কৃষকসকলৰ ক্ষেত্ৰত আজি 4 কোটি প্ৰধানমন্ত্ৰী আৱাস গৃহ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। 4 কোটি আৱাস গৃহ, এইটো এটা সৰু সংখ্যা নহয়। 4 কোটি দুখীয়া পৰিয়ালক এটা পকী ঘৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ যি সপোন আছিল, সেই সপোন আজি বহু দূৰ বাস্তৱায়িত হোৱাৰ দিশত আমি আগবাঢ়িছোঁ। সেৱা, সুশাসন
আৰু গৰীব কল্যাণ শীৰ্ষক সংকল্পৰ পৰা সিদ্ধিলৈ এই বৰ্ণিল যাত্ৰাত ভাৰতবৰ্ষৰ চতুৰ্মুখী বিকাশ সম্ভৱ হৈ পৰিছে। যোগাযোগ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণ ক্ষেত্ৰলৈকে, কৃষি ক্ষেত্ৰৰ পৰা মহিলা সবলীকৰণৰ ক্ষেত্ৰলৈ, দিব্যাংগজনৰ পৰা যুৱক যুৱতী সকলোলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰে যি সুশাসন প্ৰদানেৰে ভাৰতবৰ্ষক বিশ্বৰ চতুৰ্থতম অৰ্থনীতি হিচাপে আগবাঢ়ি যোৱাত আজি যি ঈৰ্ষণীয় যি সফলতা আমি লাভ কৰিলোঁ, এই 11 বছৰৰ মোদী ডাঙৰীয়াৰ জনকল্যাণমুখী আৰু সমাজৰ আটাইতকৈ পিছপৰা, দুৰ্বল, শোষিত, বঞ্চিত সকলোৰে বাবে মোদী ডাঙৰীয়াই যি ধৰণে বিভিন্ন পদক্ষেপ, বিভিন্ন আঁচনিৰ জৰিয়তে কেৱল দেশকে সমৃদ্ধ কৰিছে এনেকুৱা নহয়, সমগ্ৰ বিশ্বৰ জিঅ' পলিটিকেল চিনাৰিও, গোটেই সমগ্ৰ বিশ্বত ভাৰতবৰ্ষ এক বৃহৎ শক্তি হিচাপে আজি নিজৰ পৰিচয় সবল কৰিবলৈ সক্ষম হৈছে। আজি উন্নয়নে সৰ্বস্তৰৰ জনগণক স্পৰ্শ কৰিছে। গাঁৱৰ পৰা চহৰ অঞ্চললৈকে, চাহ বাগিচাৰ পৰা একেবাৰে পাহাৰত বাস কৰা বা বিভিন্ন দুৰ্গম অঞ্চলত বসবাস কৰা সকলোকে সমানে স্পৰ্শ কৰিছে। আৰু সেই হেতু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগতে 140 কোটি ভাৰতীয়ৰ বাবে যি ধৰণে অৰ্থনৈতিক সমাহিতকৰণৰ কাম হাতত লোৱা হৈছে, ফাইনেন্সিয়েল ইনক্লুচিভনেছ বুলি যাক কোৱা হৈছে, অৰ্থনৈতিক সমাহিতকৰণ সকলোকে সমাহিত কৰিছে। আপোনালোকে জানি সন্তোষ পাব বা অৱগত আপোনালোক যে 52 কোটি জনধন একাউণ্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি আৰ্থিক দিশটোক টনকিয়াল কৰাৰ বাবে, বিশেষকৈ মহিলা শক্তিক যাতে আমি সবলীকৰণ কৰিব পাৰোঁ, তেওঁলোকক যাতে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰোঁ আৰু তেওঁলোকে যাতে নিজৰ উপাৰ্জনৰ পথ নিজে বাছি উলিয়াব পাৰে, এই ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ নীতি আৰু মোদী ডাঙৰীয়াৰ পদক্ষেপসমূহ আজি আমি দেখিছোঁ তাৰ বাস্তৱ ৰূপ দিলা। আত্মনিৰ্ভৰ অসম, আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে কৃষি ক্ষেত্ৰখনত, আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰখনত, আমাৰ অৰ্থনৈতিক উদ্যোগ, বাণিজ্য, বেপাৰ, ক্ষুদ্ৰ উদ্যোগ, মজলীয়া উদ্যোগ, বৃহৎ উদ্যোগ সকলো ক্ষেত্ৰত, বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰখনতো আমি আজি বিশ্বৰ বজাৰ এক অংশ দখল কৰিবলৈ সক্ষম হৈছোঁ। যিটো এটা সময়ত আমি সকলোৱে গম পাইছিলোঁ যে পলিচি পেৰালাইচিছ অফ দি UPA গভৰ্ণমেণ্ট, নীতিগতভাৱে যি এটা UPA গভৰ্ণমেণ্টৰ তেওঁলোকৰ একেবাৰে দুৰৱস্থা হৈছে, পলিচি পেৰালাইচিছ, সেই পৰিস্থিতিৰ পৰা দেশখনক উদ্ধাৰ কৰি আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বৰ
যি উন্নত ৰাষ্ট্ৰসমূহ আছে সেই উন্নত ৰাষ্ট্ৰসমূহৰ লগত সমানে আজি ফেৰ মাৰি 140 কোটি ভাৰতীয়ক আজি গৌৰৱান্বিত কৰিছে। মোদী ডাঙৰীয়াৰ প্ৰতিটো পদক্ষেপ গৰীব কল্যাণৰ প্ৰতি সমৰ্পিত। মোদী ডাঙৰীয়াৰ প্ৰতিটো পদক্ষেপ সেৱা আৰু সুশাসনৰ প্ৰতি সমৰ্পিত। আপোনালোকে জানি সুখ পাব যে এতিয়ালৈকে প্ৰায় 37 লাখ কোটি টকা 37 লাখ crore rupees ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে DBTৰ জৰিয়তে আমি ভাৰতৰ জনগণক দিবলৈ সক্ষম হৈছোঁ।